আজি বৰালি মাছৰ জোল। এয়া বৰালি মাছ ফ্ৰাই কৰি আছোঁ। এফালে বিলাহী, জাতিলাও, আলু, মাছ ফ্ৰাই কৰি লৈছোঁ। এতিয়া কেৰাহীত তেল অকণমান দি অকণমান মেথি গুটি দি দিছোঁ। এতিয়া বিলাহীখিনি দি অলপ সময় লৰাই থাকিম। বিলাহী সিজিলে এতিয়া ইয়াতে আমি জাতিলাওখিনি দি দিম। জাতিলাও দি দিছোঁ। জাতিলাও, আলু, বিলাহী ভাজি থাকিম। জাতিলাওখিনি সিজালৈকে এতিয়া ভাজি থাকিম। এতিয়া পানী দি দিলোঁ। জাতিলাও জোল উতলি আছে, তাতে মই মাছখিনি দি দিছোঁ। মাছ দি দিছোঁ। জাতিলাওখিনি মোৰ হৈ গ'ল। মোৰ জাতিলাও, বিলাহী আৰু বৰালি মাছৰ জোল ৰেডি হৈ গ'ল। মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল। মোৰ ভাতৰ লগত পনীৰ ৰেচিপিও আছিলে, আপোনালোকক পনীৰ ৰেচিপিটো নাই দিয়া। আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অহাকালিলৈ নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম।